বৰ্তমান আমি পথাৰত আছো পথাৰ মানে এতিয়া বৰ্তমান আহাৰ মাহৰ আজি প্ৰথম 2 দিন হ'ব সো মানে আহাৰ মাহত কি কৰা যায় কঠিয়াবোৰ ৰোৱা যায় আমাৰ কঠিয়াবোৰ পেলোৱা যায় কঠিয়া পেলাই আমি ফাৰ্স্ট টাইম এই বছৰ আমি প্ৰথমবাৰৰ কাৰণে খেতি কৰিছে নে মোৰ ধনু আছে হেনে ধনু কিহত পঢ়ি আছে কৈ দিয়া 7ত কোন স্কুল ৰিজনেন্স বিদ্যাপীঠ ৰহা তো ধনুৱে ক্লাস 7ত পঢ়ি আছে তো আমি মানে ধনু আৰু মই পথাৰলৈ আহিলো পথাৰত আহি পিনে এতিয়া আমি পথাৰৰ মাজত আছো দেখাম আমাৰ ৰাজহাঁহ কিটাও আহিছে ন ৰাজহাঁহ কিটা ক'ত আছে এই আঁতৰত আছে ৰাজহাঁহ কিটা আঁতৰত আছে তো আমাৰ পথাৰ মানে পাছফাল যে দেখি আছে এফালে আমি পাছফালৰ যিখিনি আমাৰ দেখি আছে ইয়াত আমি বৰা ধানৰ কঠিয়া পেলাম ইতিমধ্যে বৰা ধানৰ কঠিয়া আমি আনিলো সো আমাৰ কঠিয়াখিনি হৈছে নতুন এটা মানে এটা নতুন ব্ৰিজ এটা আনিছো নগাঁৱৰ পৰা কিনি লৈ আহিছো ব্ৰিজটো তো মই দেখাই দিছো মানে এইটো পুৰা বাউণ্ডাৰী মাৰা আছে দিছানে এইবোৰ কঠিয়াবোৰ আমাৰ 4 পেকেট কঠিয়া অলপ আহিছে অলপ নাই আহা আৰু আমাৰ পেছফালৰ পথাৰখন এইখন যিটো একদম পুৰা মুকল দেখি আছে এইখন তো ধনুৱে মই এতিয়া অলপ পথাৰত যাম ন ধনু আৰু কিবা কবা নেকি হাঁহ কিটা দেখাই দিম আৰু মানে কি হৈছে আমি ফাৰ্স্ট টাইম খেতি কৰিছো নাজানো মানে আগত খেতি কৰিয়ে পোৱা নাছিলো এবাৰ বোলো নাই নিজে কৰিব লাগিব কাৰণ খেতি কৰাটো অসমীয়াৰ স্বাভিমান আৰু খেতি নকৰিলে নহব কিমান আৰু চৰকাৰী ভুচি চাউল খাই থকা যাব হয়নে চৰকাৰী ভুচি চাউল বুজি পাইছে নে যিবোৰ চাউল মানে গভৰ্ণমেণ্টৰ পৰা সাপ্লাই আহে এইবোৰটো আমি ভুচি বুলি কওঁ ভুচি চাউল এইবোৰ খালে কোনো ধৰণৰ বিকাশ নঘটিব গতিকে নিজে কষ্ট কৰি নিজে যিটো অৰ্গেনিক প্ৰডাক্ট খাব তাত ষ্টেমিনাৰ আৰু লগতে ষ্ট্ৰংনেছটো বেছি বাঢ়ি থাকিব হয়নে গতিকে সকলোৱে মই ভাবো যে খেতি কৰিব লাগে কাৰণ খেতি কৰিলে মানে কি হয় চাউলটো নিজৰ ঘৰত থকা মানে কি আৰু একো কথা নাথাকে এই আজি এনেকুৱা এটা সিচুৱেশ্যন হৈ গৈছে কি অসমত মাঘৰ বিহুৰ সময়তো সান্দহ পিঠা এইবোৰ মানে কিনি আনিব লগা হৈ গৈছে বাহিৰৰ পৰা সাপ্লাই আহে এইবোৰ ৱেষ্ট বেংগল সো তেনেকুৱা আমাৰ অসমীয়া মানুহে পিঠা বনাবলৈ নাজানে ভাপত দিয়া পিঠা বনাবলৈ নাজানে তিল পিঠা বনাবলৈ নাজানে সান্দহটোতো বাদৰে কথা কৰাই গুৰি এইবোৰ বাদ দিলে সো তেনেকুৱা আমি নতুন প্ৰজন্ম নতুন চিন্তাধাৰাৰে যদি আমি কামসমূহ কৰি যাওঁ সো অবিয়াছলি আমি ভাল ফল পাম তো তেনেকুৱা আৰু এইয়া হৈছে আমাৰ পথাৰ আহি আছো আৰু আমাৰ হাঁহ কিটা ক'লে গৈছে হাঁহ কিটা এইকেইটা আপোনালোকে দেখিছেনে বহুত গুচি গ'ল নহয় হাঁহ কিটা তো কেনেকৈ তো তেনেকুৱা আৰু সকলোৱে চাগে কৰে খেতি কৰে আৰু ব্যস্ততাৰ মাজত থাকি হ'লেও খেতিখিনি কৰিব লাগে বেছি নহয় আমাৰ 3-4 বিঘামান মাটি আছে মানে খালী খেতি কৰিব পৰা আৰু মাটি এইবোৰ আমাৰ মাটি এয়া পাছফালে আছো আমি মাটিৰ পাছফালে এয়া অলৰেডি মানে ধুনীয়াকৈ আমাৰ হাল মাৰি ট্ৰেক্টৰ দি হাল মাৰি ওকে আছে 3 চাহ মাৰা হৈ গ'ল আৰু 1 চাহ মাৰি আমি লগাব পৰা হৈছো কঠিয়াখিনি কাৰণ অলপ সৰু হৈ আছে তো তেনেকুৱা আৰু এইকেইটা আমাৰ হাঁহকেইটা এইকেইটা ৰাজহাঁহ এইকেইটা দৌৰিছে পোৱালি আছে 6টা মাক আছে 2জনী তেনেকুৱা পোৱালি 6টা মাক 2জনী সো তেনেকুৱা পথাৰত এটা সময়ত বহুত আহিছিলো মাজতে প্ৰায় 15-20 বছৰমান পথাৰৰ লগত একদম যোগাযোগ নাই এবাৰ ভাবিছো যে নাই পথাৰত আহি খেতি নকৰিলে নহব কাৰণ খেতি নকৰিলে এই মাটিবোৰ এনে চনে পৰি থাকিব আৰু চনে পৰি থাকিলে কুছ কাম নাই আছে গৰু বোলে নাবাই হাল থাকাতকৈ নাথাকাই ভাল সো তেনেকুৱা নিচিনা আৰু যদি আৰু মাটি থাকি পেলাই যদি আমি খেতিয়ে নকৰোঁ তেনেহ'লে সেই মাটি নাথাকাটোৱে ভাল গতিকে খেতি এইকেইটা আমাৰ হাঁহকেইটা দেখিছেনে ৰাজহাঁহ ৰাঙিয়া এইকেইটা হাঁহ আৰু এইকেইটা পোৱালিকেইটা দেখিছে এইকেইটা ৰাজহাঁহ চ' ইহঁতকেইটাও আছে পথাৰতে আৰু তহঁতে এইফালে খাই থাক বেছি দূৰত নাযাবি বেলেগ হাঁহো আছে বেলেগ হাঁহবোৰৰ লগত কথা নাই বেলেগ হাঁহ পাতি হাঁহ আছে এইবোৰ বেলেগ হাঁহ এই পাতি হাঁহ পথাৰত দৌৰ কি সিহঁতৰ দৌৰ কি মানে আৰু ইয়াত মাছ পোৱা যাব জাল পাতিলে পুৰা দৌৰিছে তেনেকুৱা
এইকেইটা আমাৰ হাঁহকেইটা যা থাক এইকেইটা পোৱালি 6টা আছে আৰু মাক বাপেক তেনেকুৱা তো ঠিক আছে তেনেহ'লে খেতিৰ সময়ত কেনেধৰণৰ কি আমি কৰিব পাৰোঁ আৰু বৰা ধান জহা ধান লগোৱাখিনিৰ সময়ত আমি এতিয়া কঠীয়া পাৰিম আৰু আমাৰ খুৰা এজন আহি আছে কঠীয়া পাৰিবৰ কাৰণে কাৰণ আমি ইমান কঠীয়া পাৰিবলৈ নাজানো ফাৰ্ষ্ট টাইম কৰিছোঁ কিন্তু লগাব ৰোৱনি দি পেলাই লগোৱা হ'ব তো তেনেকুৱা হয় ন জোক লাগিছে নেকি চোৱা চাই লোৱা জোক লাগিছে নেকি হে জোক লগা নাই জোক লাগিলে আকৌ বহুত ডাঙৰ ডাঙৰ জোক লাগে তো তেনেকুৱা আৰু পাছত আমি আকৌ ভিডিঅ' কৰি জনাম দেখাম কেনেকুৱা কি হৈছে ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ